মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। ডাৱৰীয়া বতৰ, কি খাওঁ কি নেখাওঁ লাগিছে। চিকেন এটাকে আনিলোঁ। চিকেনটো যথেষ্ট ডাঙৰ আছিল। চিকেন আনি মেলি চাফ চিকুণ কৰি মেলি এতিয়া কাটিব লাগিব আৰু একদম ডাৱৰীয়া বতৰ হ'লে যে সঁচাকৈ কি খাওঁ কি নেখাওঁ লাগে, নহয়নে বাৰু? বিশেষ কামো নাথাকে ডাৱৰীয়া হ'লে বতৰটো। তাৰপিছতে মাছো অকণমান লৈ আনিছিলে। মাছৰ তেলো আছে দেই যথেষ্টখিনি। মাছখিনি ধুনীয়া, একদম ফ্ৰেছ। মাছৰ এইখিনি চৰ্বিও আছে যথেষ্টখিনি মাছৰ। এইটো মাছৰ পিচ, এইবিলাক ল'ৰা ছোৱালীবিলাকৰ কাৰণে কটুৱাই মেলি আনে, নহ'লে ল'ৰা ছোৱালীয়ে খাব নোৱাৰে। যি টি মাছ কাঁইট বহুত, সেইকাৰণে পিঠি মাছ সিহঁতৰ কাৰণে বুলি এক্সট্ৰাকৈ কটুৱাই আনিব লগা হয়। সঁচাকৈ ডাৱৰীয়া বতৰ হ'লে যে কি খাওঁ কি নেখাওঁ লাগে ন। তাৰপিছতে এয়া ৰান্ধিলোঁ। কি ৰান্ধিলোঁ জানে? ৰঙালাও, মাংস, গাজৰ চালাড, অকল চিকেন ফ্ৰাই। তাৰপিছতে এইখিনি দাইল, ৰঙালাও, আলু, পিঁয়াজ পাত দি তেল মৰা হৈছে। তাৰপিছতে এইয়া আজি এনেকৈ খাব লৈছোঁ। এনেকৈ ৰেডি কৰি ল'লোঁ ধুনীয়াকৈ। ঘৰৰ চাউলৰ ভাতো আছিল। তাৰপিছতে বিহু খাবলৈ বুলি ওলাই গ'লোঁ ওচৰৰ খুৰীহঁতৰ ঘৰলৈ বুলি। ইমান ধুনীয়াকৈ শালিকি কপৌ নানা ধৰণৰ নানা ৰং বিৰঙৰ ফুল ফুলাই থৈছে। সঁচাকৈ ফুলবিলাক বহাগ মাহত যে ইমান ধুনীয়াকৈ জকমকাই থাকে, নহয়নে? কেনেকুৱা ধুনীয়াকৈ সতেজকৈ ফুলবিলাক ফুলি আছে চাওকচোন বাৰু। বৰ ধুনীয়া লাগে ফুলবিলাক এনেকৈ ফুলি থাকিলে। মানুহৰ ঘৰলৈ এতিয়া বিহু খাবলৈ যাব আৰু চবৰ ঘৰতে তগৰ, কপৌ, নাহৰ, এইবোৰ দেখিছেনে? ফুলবিলাক মই বিশেষ নাম নাজানো দেই। গোটেই ফুলেই লগাই থৈছে সিহঁতৰ খুৰীহঁতৰ ঘৰত। এইয়া কপৌ দেখিছেনে? কপৌ ফুলকেইপা দেখিলেই মৰম লগা, ইমান ধুনীয়াকৈ কপৌ ফুলাই থৈছে নহয়। একেবাৰে মানে দেখিলেই মৰম লগা কপৌকেইপাত দেখিলে খোপাত গুজি বিহু এপাক নাচিবৰে মন যায়, নহয়নে? এইখিনিও শালিকি কপৌ নে কি বুলি কয়, নে কেতেকী। এইবিলাক কি ফুল মই ইমান ভালদৰে নামেই নাজানো, চিনিয়ে নাপাওঁ। এইটো বগা হোৱাইট কালাৰ, এইখিনি শালিকি কপৌ। গোটেই ফুলে জকমকাই আছে ঘৰখন। ফুল এনেকুৱা দিনত সঁচাকৈ বৰ ধুনীয়া লাগে ফুলবিলাকে গোটেই ঘৰখনেই মলমলাই থাকে আৰু, নহয়নে বাৰু? তাৰপিছতে এয়া চাহ তাহ খাবলৈ ল'লোঁ আৰু। বিহু বুলি আহিছিলোঁ, অকণমান ওলাই আহিছিলোঁ। এতিয়া চাহ তাহ খাই আৰু যামগৈ আৰু লাহেকৈ। বাই বাই সকলোলৈকে। আকৌ ৰঙালী বিহুৰ শেহতীয়াকৈ শুভেচ্ছা থাকিল দেই।